সমগ্ৰ দেশজুৰি নাৰী নিৰ্যাতনৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে। আমাৰ ৰাজ্যখনো ইয়াৰ ব্যতিক্ৰম নহয়। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ সাম্প্ৰতিক প্ৰতিবেদনে উদঙাই দিছে যে সমগ্ৰ দেশত মহিলা আৰু শিশুসকলৰ ওপৰত নিৰ্যাতন ক্ৰমবৰ্ধমান ৰূপ লৈছে। ইয়াৰ প্ৰতিবাদত CPIMৰ মহানগৰ জিলা সমিতিয়ে গুৱাহাটী ক্লাবত এক ধৰ্ণা কাৰ্যসূচীও পালন কৰে। ভাৰতীয় দণ্ডবিধিৰ অন্তৰ্গত ধৰ্ষণ, শ্লীলতাহানি, অপহৰণ তথা হত্যা, যৌতুকজনিত মৃত্যু আৰু নিৰ্যাতন, মানসিক আৰু শাৰীৰিক নিৰ্যাতন, ইফটিজিং ইত্যাদি আটাইবোৰ অপৰাধ মাৰাত্মকভাৱে বৃদ্ধি পাইছে। আটাইতকৈ উদ্বেগ আৰু লজ্জাজনক বিষয় হৈছে যে শিশু ধৰ্ষণৰ ঘটনাও মাৰাত্মকভাৱে বৃদ্ধি পাইছে। 2011 চনত 7,112টা এনে ধৰ্ষণৰ ঘটনা নথিভুক্ত হৈছে। 2010 চনত এই সংখ্যা আছিল 5,486টা। নিষেধাজ্ঞা স্বত্তেও কন্যাভ্ৰণ হত্যা অবাধে চলিছে। ফলত লোকপিয়লৰ তথ্যমতে 2011 চনত 1000 পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা হ্ৰাস পাই 914 হৈছে। ই স্বাধীনতাৰ পিছতে সৰ্বনিম্ন হাৰ। ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰবীণ ৰাজনীতিবিদ উদ্ধৱ বৰ্মনে কয়, আমাৰ সমাজত এটা গুৰুত্বপূৰ্ণ অংশ হৈছে আমাৰ মহিলাসকল। এই মহিলাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন প্ৰকাৰে নিৰ্যাতিত হৈ আছে। এই কথাখিনি আপোনালোকে জানে, মই বিতংগ কোৱাৰ প্ৰয়োজন নাই। আজি সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ ফলত নাৰী নিৰ্যাতন, সেই নাৰী শিশুই হওক, বৃদ্ধাই হওক, বিভিন্ন প্ৰকাৰৰ নিৰ্যাতনবিলাক বাঢ়ি গৈছে। অসমতো নাৰী নিৰ্যাতনৰ ঘটনা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুযায়ী মহিলাৰ বিৰুদ্ধে অপৰাধৰ ঘটনা 2011 চনত 36.6% হাৰত বৃদ্ধি পাইছে। 2010 চনত বৃদ্ধিৰ হাৰ আছিল 33.5%। যোৱা 9 জুলাই ৰাতি GS ৰোড কাণ্ডত এগৰাকী মহিলাৰ ওপৰত প্ৰকাশ্যে ৰাজপথত দলবদ্ধ গুণ্ডামী আৰু নিৰ্যাতনৰ ঘটনাই গোটেই দেশতে অসমৰ সুনাম কলংকিত কৰিছে। ৰাজ্যখনত ডাইনী হত্যাৰ ঘটনাও বৃদ্ধি পাইছে। জনজাতীয় মহিলাসকল এনে অন্ধবিশ্বাসজনিত নিৰ্যাতনৰ চিকাৰ হৈছে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।